মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে অষ্টম শ্ৰেণীৰ সায়েন্সৰ অধ্যায় 14 শব্দ নামৰ পাঠটোৰ সকলো পাৰফেক্ট প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি চুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত অৰ্থাৎ এক্টিভিটিছত 1 নম্বৰত কি কৈছে শুদ্ধ উত্তৰ বাছি উলিওৱা। তো ইয়াত প্ৰথমটোত কি কৈছে শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে। তো ইয়াৰ অপচন 4টা দিছে, 4টাৰ ভিতৰত কোনটো শুদ্ধ এটো ক'ব লাগে। তো প্ৰথম অপচনত কি দিছে একমাত্ৰ গেছ, বি গোটা পদাৰ্থ মাত্ৰ আৰু সি একমাত্ৰ জলীয় পদাৰ্থ আৰু অপচন ডি দিছে গোটা জলীয় আৰু গেছীয় পদাৰ্থ। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপচন ডি গোটা জলীয় আৰু গেছীয় পদাৰ্থ। তাৰ পিছত 2 নম্বৰত কি কৈছে কাৰ মাত কম কম্পনাঙ্কৰ হ'ব। তো ইয়াত 4টা অপচন দিছে, ইয়াৰ ভিতৰত কাৰ মাত কম কম্পনাঙ্ক হ'ব তো তোমালোকক উলিয়াব লাগে। তো অপচন এ দিছে কেঁচুৱা ছোৱালী, অপচন বি দিছে কেঁচুৱা ল'ৰা, অপচন সি দিছে পুৰুষ আৰু অপচন ডি দিছে মহিলা। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপচন সি পুৰুষ। পুৰুষৰ মাতৰ কম্পনাঙ্ক কম হয়। তাৰ পিছত 3 নম্বৰত দি আছে তলৰ শুদ্ধ উক্তিসমূহত সু আৰু ভুল উক্তিসমূহত অৰ্থাৎ শুদ্ধ উক্তিসমূহত শুদ্ধ আৰু ভুল উক্তিসমূহত অশুদ্ধ বুলি তোমালোকক টিক মাৰ্ক দিব লাগে। তো ইয়াৰ এত কি কৈছে বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে। তো এইটো শুদ্ধ হ'ব, এ নাম্বাৰটো শুদ্ধ হ'ব। তাৰ পিছত বি এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই ইয়াৰ পৰ্যায়কাল বোলে। এইটো কি এইটো অশুদ্ধ হ'ব, এইটো অশুদ্ধ হ'ব অৰ্থাৎ তোমালোকে অ বুলি দিবা। তাৰ পিছত সিত কি কৈছে কম্পনৰ বিস্তাৰ বেছি হলে শব্দ দুৰ্বল হয়। এইটোও অশুদ্ধ হ'ব, ইয়াতো অ দিবা তোমালোকে। তাৰ পিছত কোশ্চেন ডি কি কৈছে মানুহৰ বাবে শ্ৰাব্য সীমা 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছ। এইটো শুদ্ধ হ'ব, এইটো শুদ্ধ হ'ব। তাৰ পিছত ইত কি কৈছে কম্পনাঙ্ক কম হলে তীক্ষ্ণতা বেছি হয়। এইটো অশুদ্ধ, ই নাম্বাৰটো অশুদ্ধ হ'ব। তাৰ পিছত এফ অবাঞ্ছিত বা অস্বস্তিকৰ শব্দকেই সংগীত বুলি কোৱা হয়। এইটোও অশুদ্ধ হ'ব। তাৰ পিছত জিত কি কৈছে শব্দ প্ৰদূষণেই আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে। এইটো শুদ্ধ হ'ব, জি নাম্বাৰটো শুদ্ধ হ'ব। তাৰ পিছত 4 নম্বৰত দিয়া আছে উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। তো তোমালোকক খালী ঠাই পূৰ কৰিব দিছে। তো কোশ্চেন এত কি কৈছে এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ ডেশ বোলে। তো খালী ঠাইত তোমালোকে কি লিখিবা পৰ্যায়কাল। এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ পৰ্যায়কাল বোলে। তাৰ পিছত কোশ্চেন বিত কি কৈছে কম্পনৰ দেশৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয়। তো খালী ঠাইত তোমালোকে কি লিখিবা বিস্তাৰৰ, কম্পনৰ বিস্তাৰৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয়। তাৰ পিছত কোশ্চেন চিত কি কৈছে কম্পনাঙ্কৰ একক হৈছে হাৰ্টছ। খালী ঠাইত কি লিখিবা হাৰ্টছ আৰু যদি তোমালোকে ইংৰাজীত লিখিব বিচাৰা HZ। তাৰ পিছত কোশ্চেন ডিত কি কৈছে অবাঞ্ছিত শব্দক ডেশ বোলে। তো কি খালী ঠাইত কি লিখিবা কোলাহল। অবাঞ্ছিত শব্দক কোশ্চেন ডিত কি কৈছে অবাঞ্ছিত শব্দক ডেশ বোলে। তো খালী ঠাইত কি লিখিবা কোলাহল। অবাঞ্ছিত শব্দক কোলাহল বোলে। তাৰ পিছত
কোশ্চেন 8 কি কৈছে কম্পনৰ দেশৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ হয় তো খালি ঠাইত কি লিখিবা কম্পনাঙ্কৰ কম্পনাঙ্কৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ হয় তাৰ পিছত 5 নম্বৰ কোশ্চেনত কি দিয়া আছে এটা দলকে 4 সেকেন্ডত 40টা দলন সম্পূৰ্ণ কৰে ইয়াৰ পৰ্যায়কাল আৰু কম্পনাঙ্ক নিৰ্ণয় কৰা তো এইটো আমি এতিয়া সমাধান কৰি ওলাম এতিয়া আমি ইয়াৰ সমাধান ওলাম তো ইয়াত দলনৰ সংখ্যা দিয়া আছে কিমান 40 তো আৰু ইয়াৰ মুঠ সময় হৈছে 4 সেকেন্ড এতেকে আমি ইয়াৰ কম্পনাঙ্ক ওলাম তো কম্পনাঙ্কৰ সূত্ৰটো হৈছে দলনৰ সংখ্যা বাই মুঠ সময় তো ইয়াত দলনৰ সংখ্যা দিয়া আছে 40 আৰু মুঠ সময় দিয়া আছে 4 তো এতিয়া আমি ইয়াক ভাগ কৰিম তো ভাগ কৰিলে ওলাব 4 এবাৰ ভাগ যাব আৰু 40ক 10 বাৰ তো এতিয়া আমি কি পালো ভাগ কৰি 10 পালো তো এতিয়া কি হ'ব সমান সমান 10 হাৰ্টজ তো এতেকে এতিয়া পৰ্যায়কাল ওলাব লাগে তো পৰ্যায়কালৰ সূত্ৰটো হৈছে 1 বাই কম্পনাঙ্ক তো ইয়াত আমি কম্পনাঙ্কৰ কিমান পাইছো 10 তো এতিয়া কম্পনাঙ্কটো আমি তলত বহালো তো এতিয়া আমি এটো ভাগ কৰি কিমান ওলাই আমি চাও তো এতিয়া একক 10 ৰে ভাগ কৰিব লাগে তো তোমালোকে জানা একক 10 ৰে ভাগ না যায় সেইভাবে আমি ইয়াত এটা দশমিক বহালো তো দশমিক বহালে এটা শূন্য নামিব তো এতিয়া 10ক 10 ৰে ভাগ যাব তো এতিয়া ভাগ গলে একে কিমানে ভাগ যাব একেৰে ভাগ যাব একেৰে ভাগ গলে তলত শূন্য আহিল তো তোমালোকে জানা দশমিকৰ আগফালে সদায় এটা শূন্য বহে তো এতিয়া আমি উত্তৰটো কি পালো 0.1 সেকেন্ড এটো আমি উত্তৰ পালো তাৰ পিছত 6 নম্বৰত কি কৈছে মহে প্ৰতি সেকেন্ডত গড়ে 500 বাৰকৈ পাখি কপাই শব্দৰ সৃষ্টি কৰে এই কম্পনৰ পৰ্যায়কাল কিমান হ'ব তো এটো আমি সমাধান কৰি আছো তো এটো এতিয়া সমাধান কৰিম তো ইয়াত কম্পনৰ সংখ্যা দিয়া আছে কিমান 500 তো ইয়াৰ মুঠ সময় তো ইয়াত মুঠ সময় 1 সেকেন্ড মানে প্ৰতি সেকেন্ডত ধৰিব লাগে তো এতেকে পৰ্যায়কাল ওলাব লাগে তো পৰ্যায়কালৰ সূত্ৰটো হৈছে 1 বাই কম্পনাঙ্ক তো ইয়াত কম্পনাঙ্ক কিমান দিয়া আছে 500 তো এতিয়া আমাক ভাগ কৰি ওলাব লাগে তো 500 দি একক ভাগ না যায় তো আমি ইয়াত এটা দশমিক দিম দশমিক দিলে তলত এটা শূন্য নামিব তো এতিয়াও ভাগ না যায় তো আমি আৰু এটা শূন্য দিম শূন্য দিয়াৰ পিছতো কিন্তু ভাগ না যায় 500ক 100 দি ভাগ না যায় তো আমি আৰু এটা ইয়াত শূন্য দিম তো এতিয়া তলত এটা শূন্য আহি যাব তো এতিয়া ভাগ যাব 500 দি 1000ক ভাগ যাব কিমান 2 বাৰ তো এতিয়া তলত শূন্য আহিল তো আমি উত্তৰটো এইটো পালো তো সদায় দশমিকৰ আগত এটা শূন্য বহে তো এইটোৱে হল উত্তৰ তো আমি উত্তৰটো কি পালো 0.002 এইটো আমি উত্তৰ পালো তাৰ পিছত 7 নম্বৰত কি কৈছে তলৰ বাদ্যযন্ত্ৰ সমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশসমূহ চিনাক্ত কৰা তো ইয়াত কি দিছে ঢোলক চেতাৰ আৰু বাঁহী তো প্ৰথমটো কি ঢোলক তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ঢোলকৰ টানি ৰখা চামৰাৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয় তাৰ পিছত চেতাৰ তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা চেতাৰৰ টানি ৰখা তাৰৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয় তাৰ পিছত বাঁহীৰ বায়ু স্তম্ভৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয় তাৰ পিছত 8 নম্বৰত কি কৈছে কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য কি সংগীত কেতিয়াবা কোলাহল হ'ব পাৰে নে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কোলাহল আৰু সংগীতৰ মাজত পাৰ্থক্য হল আমনিদায়ক অসামঞ্জস্য শৃংখলাহীন সুৰবৰ্জিত শব্দক কোলাহল বোলে
আনহাতে শুৱলা আৰামদায়ক সমজ্ঞান শৃংখলাবদ্ধ তথা সুৰ সমৃদ্ধ শব্দক সংগীত বোলে সংগীত কেতিয়াবা কোলাহল হ'ব পাৰে সংগীতত ব্যৱহাৰ কৰা শব্দৰ কম্পনাংক যদি অতি বেছি হয় আৰু অতি তীক্ষ্ণ হয় তেতিয়া এই সংগীত কোলাহলত পৰিণত হয় তাৰ পিছত 9 নম্বৰ প্ৰশ্নত কি আছে তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উৎস সমূহৰ তালিকা এখন প্ৰস্তুত কৰা তো উত্তৰ তোমালোকে লিখিবা আমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উৎসসমূহৰ ভিতৰত কেইটামান উৎস হল ক উচ্চস্বৰে বজোৱা টিভি ৰেডিঅ' টেপ আদি খ গাড়ী মটৰৰ শব্দ আৰু ইয়াৰ হৰ্ণ গ পাকঘৰত বাচন বৰ্তনৰ শব্দ খ ফেন এয়াৰ কুলাৰ আদিৰ শব্দ অংগ ওচৰত থকা স্কুলৰ শ্ৰেণী কোঠাত আৰম্ভণি নকৰা বা খেলাৰ সময়ত হোৱা চিঞৰ বাখৰ তাৰ পিছত 10 নম্বৰ কোৱেশ্যনত কি কৈছে মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মানুহৰ বাবে শব্দ প্ৰদূষণ বিভিন্ন ধৰণে অপকাৰী শব্দ প্ৰদূষণ হলে মানুহৰ মগজুৰ কষ্ট পায় বা কষ্ট হয় মূৰৰ বিষ হয় টোপনি ক্ষতি হয় ৰক্তচাপ বৃদ্ধি হয় উৎকণ্ঠ বাঢ়ে বেছি তীক্ষ্ণ শব্দ একেৰাহে বেছি দিন শুনিলে শ্ৰৱণ বিসংগতি অৰ্থাৎ কলা হ'ব পাৰে তাৰ পিছত 11 নম্বৰত কি আছে তোমাৰ মাৰা দেউতাৰাই ঘৰ এটা কিনিবলৈ ওলাইছে তেওঁলোকক এটা পথৰ দাঁতিৰ আৰু আন এটা পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰ দেখুওৱা হৈছে তুমি তোমাৰ মা দেউতাকক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা আৰু কাৰণ ব্যাখ্যা কৰা তো উত্তৰত তোমালোকে এনেদৰে লিখিবা পথৰ দাঁতিৰ ঘৰটো কিনিবলৈ পৰামৰ্শ নিদিওঁ পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম ইয়াৰ কাৰণটো কি কাৰণটো হল পথৰ দাঁতিৰ ঘৰটো অনাবৰতেই পথেৰে গতি কৰি থকা গাড়ী মটৰ আৰু মানুহৰ চিঞৰ বাখৰ শব্দই কোলাহলৰ সৃষ্টি কৰি থাকিব ফলত সুস্থ পৰিবেশ এটা পোৱা নাযাব পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰটো কোলাহলৰ বহু পৰিমাণে কম হ'ব আৰু তাত এটি সুস্থ পৰিবেশ অনাবৰতেই পোৱা যায় সেয়ে পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম তাৰ পিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে ষড়যন্ত্ৰৰ চিত্ৰ অঁকা আৰু ইয়াৰ কাৰ্যসমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা তো এটো হৈছে ষড়যন্ত্ৰৰ চিত্ৰ তো এটো তোমালোকে ভালদৰে চাই লবা তো তাৰ পিছত মানুহৰ ক্ষেত্ৰত শব্দ ষড়কক্ষ বা ষড়যন্ত্ৰৰ দ্বাৰা সৃষ্টি হয় এই ষড়যন্ত্ৰ মানুহৰ ডিঙিত অৱস্থিত ইয়াৰ ঠিক তলৰ পৰা এডাল বায়ু নলী থাকে ষড়কক্ষ বা ষড়যন্ত্ৰৰ ইপাৰ সিপাৰ হোৱাকৈ দুডাল ষড়তন্ত্ৰী তেনেদৰে টান খাই থাকে যেনে যে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ এটা ঠেক ছিদ্ৰৰ সৃষ্টি হয় হাওঁফাৱে ছিদ্ৰৰ মাজেৰে জোৰেৰে বায়ু ঠেলিলে ষড়যন্ত্ৰ কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি হয় ষড়যন্ত্ৰ টান আৰু পাতল হলে যি শব্দ সৃষ্টি হয় ঢিলা আৰু শকত হলে তাতকৈ বেলেগ শব্দৰ সৃষ্টি হয় তাৰ পিছত 13 নম্বৰ প্ৰশ্নত কি কৈছে আকাশত বিজুলী আৰু ঢেৰেকণি একে সময়ত আৰু আমাৰ পৰা একে দূৰত্বত সংঘটিত হয় কিন্তু আগে বিজুলী দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকণি কাণত পৰে তো ইয়াৰ কাৰণ ব্যাখ্যা কৰা তো ইয়াৰ কাৰণ কি ইয়াৰ কাৰণটো হল পোহৰৰ বেগ বায়ুৰ মাজেৰে প্ৰতি সেকেন্ডত 3 × 10⁴ মিটাৰ কিন্তু শব্দৰ বেগ প্ৰতি সেকেন্ডত 322 মিটাৰ যদিও ঢেৰেকণি আৰু বিজুলীৰ মেঘ একে সময়তে উৎপন্ন হয় বায়ুৰ মাজেৰে আহতেই দুয়োৰে বেগৰ পাৰ্থক্য
এইটোকেই বিজুলীৰ পোহৰ বহুত আগতে আহি আমাৰ চকুত পৰে, আনহাতে শব্দ ঢেৰেকনি বহুত দেৰিকৈ আহি আমাৰ কাণত পৰে।